Hello friends, আজি আমি ডিসকাস কৰিম দিশানোদয় স্কলাৰশ্বিপত কিছুমানৰ মেৰিট লিষ্টত ইয়েস আহিছিলে ফাৰ্ষ্ট তাৰ পিছত নো আহি গৈছে কিয় নো আহি গৈছে আৰু তোমালোকে এই দিশানোদয় স্কলাৰশ্বিপখন পাবনে নাই আৰু যদি এনএছপিৰ পৰা পিএফএমএছত গৈছে তেতিয়া হলে তোমালোকে কেনেকৈ তোমালোকৰ পইচাখিনি ট্ৰেক কৰিব পাৰিবা আৰু কিমান টকা পাবা এইবোৰ কেনেকৈ চেক কৰিবা আজি আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আহকচোন চাও আমি কি কৰিলে ভাল হ'ব আৰু কিহৰ কাৰণে তোমালোকৰ মেৰিট লিষ্টত নাম বা তোমালোকৰ ইয়েস অহাৰ পিছত কিয় ন হৈ গৈছে আজি আমি এইবোৰ ডিসকাস কৰিম ইয়াৰ মেৰিট লিষ্টত তোমালোকৰ যদি নাম ইয়েস আহিছিলে তাৰ পিছত যদি ন আহি গৈছে তাৰ কাৰণটো হ'ব পাৰে টেকনিক্যাল কিছুমান প্ৰবলেম থাকিব পাৰে টেকনিক্যাল প্ৰবলেমৰ কাৰণে ইয়েসৰ পৰা ন হৈ গৈছে তোমালোকে বেছি ভয় কৰিব নালাগে কিছুদিন তোমালোকে ৰখি দিয়া যদি ইয়েসৰ পৰা ন হৈ গৈছিলে তেতিয়া হলে তোমালোকে ৰখি অলপ দিবা তেতিয়া তোমালোকৰ ন ইয়েস হৈ যাব পাৰে কিছুমান টেকনিক্যাল প্ৰবলেম থাকিব পাৰে সেই কাৰণে ইয়েসৰ পৰা ন হৈ গৈছে বা প্ৰিপাৰেচন কৰি আছে তোমালোকৰ মেৰিট লিষ্ট সমূহ সেই কাৰণেও ন আহিব পাৰে সেই কাৰণে কিছুদিন ৰখি দিয়া যদি তোমালোকৰ ইয়েসৰ পৰা ন হৈ গৈছে তেতিয়া হলে যদি নাহে তেতিয়া হেল্পলাইন নম্বৰত ফোন কৰি চাবা কিছু অসুবিধাও থাকিব পাৰে আৰু কিছুমান ডকুমেন্টস তোমালোকৰ ভেৰিফিকেশন নাথাকিব পাৰে সেই কাৰণে ইয়েসৰ পৰা ন কৰি দিয়া হৈছে এইবোৰ তোমালোকে চেক কৰি চাবা আৰু যদি তোমালোকৰ পেমেন্ট সমূহ স্কলাৰশ্বিপ এমাউন্ট সমূহ যদি প্ৰচিড হৈ গৈছে এনএছপিৰ পৰা পিএফএমএছ লৈ যদি ইয়েস আহি গৈছে তেতিয়া হলে তোমালোকে কেনেকৈ চেক কৰিবা তাৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈছো তাতে তোমালোকৰ আইডি সমূহ যদি দি দিয়াত লগইন কৰি লোৱা তেতিয়া হলে দেখা পাবা কিমান টকা পাবা আৰু কেতিয়ালৈকে পাব পাৰিবা যদি তোমালোকৰ পিএফএমএছত গৈছে তেতিয়া হলে তোমালোকে পাব পাৰিবা কিন্তু বেংক একাউন্ট আৰু আধাৰ কাৰ্ড লিংক থাকিব লাগিব তেতিয়াহে তোমালোকে পাব পাৰিবা সেই কাৰণে বেংক একাউন্টৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিবা যাতে তোমালোকৰ পেমেন্ট সমূহ সোনকালে সোমাব পাৰে আৰু এইখিনিয়ে আছিলে আৰু যদি কিবা ইনফৰমেশন আহে তেতিয়া হলে তোমালোকক জনাবলৈ চেষ্টা কৰিম আজিলে এইখিনিয়ে ধন্যবাদ জনাইছো